ঘৰৰ মালিক তেখেতক আমি 2016 পৰা ঘৰখনৰ হেৰি পাৰমিশনৰ কাৰণে কৈ আছিলোঁ যে আপোনালোকে ঘৰৰ পাৰমিশন লৈ ঘৰ বান্ধক, কিন্তু তেওঁ আমাৰ প্ৰতিটো হেৰিয়ে নাকচ কৰিছিল, পাত্তা দিয়া নাছিল। তাৰপিছত আমি তেওঁক ৰিটেন 4টামান নোটিছ দিলোঁ। 4টা নোটিছ দিয়াৰ পিছতো নামানে। অৱশেষত আৰু এই যি চূড়ান্ত সিদ্ধান্ত এটা লোৱাৰ বাধ্য হ'লোঁ আমি তেখেতৰ ঘৰ ভঙাৰ কাৰণে। আমি ধুবুৰী গৌৰীপুৰ ডেভেলপমেণ্ট অথৰিটি নাই লোৱা নাছিল, কনষ্ট্ৰাকশ্যন অনুমতি বিহীনে কৰিছে, সেইকাৰণে আমি এই পদক্ষেপ ল'লোঁ। এইটো ঝগড়াপাৰ পাৰ্ট 4। ঘৰ আছিল বোধহয় হবিবৰ মোল্লা। আমি প্ৰতিজন আমাৰ এলেকাবাসী যিটো ধুবুৰী গৌৰীপুৰ মাষ্টাৰ প্লান এৰিয়াৰ সমূহ ৰাইজক আমি এটা কথা কৈছোঁ যে আপোনালোকে ঘৰ বান্ধিব আপোনাৰ কষ্টৰ উপাৰ্জনেৰে, আপোনালোকে পাৰমিশনটো লৈ ঘৰ বান্ধক। আৰু যদি এনেকুৱা আপোনালোকৰ মাধ্যমত তেওঁলোকক আৰু এটা আমি আবেদন কৰোঁ এই ধৰণৰ যে আপোনালোকে যদি ইতিমধ্যে ঘৰ বান্ধি দিছে উইদাউট পাৰমিশন, আপোনালোকে আমাৰ লগত যোগাযোগ কৰক, অফিচত আহক, আমি তেওঁলোকৰ ঘৰ ৰেগুলাৰাইজ কৰি দিম, পাৰমিশন কৰি ৰেগুলাৰাইজ কৰি দিম। তেতিয়া এইবোৰ যিবোৰ ঘটনা ইয়াৰ পৰা হাত সাৰি থাকিব পাৰিব। না, উচ্ছেদটো চলিবই। এনেকুৱা কাৰ্য আমি হাতত লৈয়ে থাকিম যিমান আমি পাম। যদি আমাক কোনোবাই উপেক্ষা কৰে যে আমাৰ কথা নামানে, আমি এই ধৰণৰ কাৰ্য কৰিয়ে থাকিম। সেইটো কাৰণ অফিচ এটা, চৰকাৰী অফিচ এটাক যদি তেওঁলোকে এনেকুৱাকৈ অৱজ্ঞা কৰি থাকে, আমাৰ নোটিছক যদি তেওঁলোকে অৱজ্ঞা কৰে, তেতিয়াহ'লে এই ধৰণৰ কাজ হৈয়ে থাকিব। নাই, পঞ্চায়তৰ এখতিয়াৰ নাই, ঘৰৰ পাৰমিশন দিয়া পঞ্চায়তৰ এতিয়ালৈকে এখতিয়াৰ নাই। এইটো মাষ্টাৰ প্লান এৰিয়াৰ কথা কৈছোঁ দেই মই। মাষ্টাৰ প্লান এৰিয়া, ধুবুৰীৰ মাষ্টাৰ প্লান এৰিয়াত অকল গাঁও শ্ৰেণীত যিটো আছে সেইটো ডেভেলপমেণ্ট অথৰিটি, আৰবানত ডেভেলপমেণ্ট অথৰিটি এণ্ড মিউনিচিপেল বৰ্ড অৰ কৰ্পৰেশ্যন যি আছে ইয়াতে সেইবোৰৰ নাই। আমি তেনেকুৱাকে ক'লে সেইজন মানুহ, আপোনাক যিজন মানুহ তেনেকুৱাকে কৈছে সেইবোৰ ভুল ইনফৰমেশ্যন। একচুৱেলি আমি বাৰম্বাৰ তেওঁলোকক জনাই আছোঁ, তেওঁলোকক এনাউন্স কৰি আমি জনাই আছোঁ। আমি হেলমেট লিফলেট এৰি দিছোঁ, লিফলেট এৰি কিনে গোটেই ৰাইজক আমি জনাই দিছোঁ। এফএলএছৰ থ্ৰুতে ধুবুৰী আৰু গৌৰীপুৰ টাউনত আমি বাৰম্বাৰ কৈ আছিলোঁ যে আপোনালোকে পাৰমিশন লৈ ঘৰ বনাওক।